নমস্কাৰ ষ্টাৰ সিমেন প্ৰেজেন্ট টাইম এইট বিগ ব্ৰেকিংলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ সাজু থাকক সোৱণশিৰি পৰিয়াৰ ৰাইজ কিয়নো সোৱণশিৰি নদীয়ে বৰ্তমান সময়ত ভয়ংকৰ ৰূপ লৈছে কিয়নো NHPC গেট খুলি দিয়াৰ পিছতে এতিয়া বৃদ্ধি পাইছে জলস্তৰ হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে সাইৰেন বজাই সতৰ্কবাণী দিয়া হৈছে আৰু এই মুহূৰ্তত ডাঙৰ খবৰ প্ৰতিগৰাকী নৈপৰীয়া লোকলৈ জৰুৰী আহ্বান কিয়নো ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে সোৱণশিৰি নদী আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম এইট বিগ ব্ৰেকিং ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো সোৱণশিৰি মহাপ্ৰলয়ৰ ঘণ্টাৰ গুৰুত্বপূৰ্ণ খবৰ সাজু থাকক সোৱণশিৰি পৰিয়াৰ ৰাইজ অস্বাভাৱিক ৰূপত উফন্দি উঠিছে নদীৰ বুকু এটা গুৰুত্বপূৰ্ণ খবৰ NHPC আটাইতকৈ ভয়ংকৰ অভিযান কৰিছে কেইবাখনো গেট মুকলি কৰি দিয়া হৈছে আৰু তাৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে নৈপৰীয়া লোকসকলক নৈপৰীয়া সকলো লোকক সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে আৰু তাৰ পিছতে বৰ্তমান সময়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে অৰুণাচলত হুৰাহুৰে বৰষুণ দিছে আৰু তাৰ পিছতে পানী নামি অহা দেখিবলৈ পোৱা গৈছে সোৱণশিৰি নদী অথবা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত থকা লোকসকল সাৱধান হওক কিয়নো অত্যন্ত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে দৃশ্যাংশ দেখুৱাই আছো এয়া হৈছে দৃশ্যাংশ সোৱণশিৰিত মহাপ্ৰলয়ৰ ঘণ্টা অস্বাভাৱিক ৰূপত বৃদ্ধি পাইছে নদীৰ জলস্তৰ সাজু থাকক প্ৰতিগৰাকী সোৱণশিৰি পৰিয়াৰ ৰাইজ সোৱণশিৰিত মহাপ্ৰলয়ৰ ঘণ্টা অস্বাভাৱিক ৰূপত বৃদ্ধি পাইছে বা উফন্দি উঠিছে নদীৰ পানী NHPC আটাইকেইখন গেটেৰে পানী এৰি দিয়াৰ পিছতেই হুৰাহুৰে পানী বৃদ্ধি পাইছে সাইৰেনৰ দৃশ্যাংশ আছে আমি যদি সম্ভৱ হয় দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম ভয়ংকৰ খবৰ সাইৰেন বজাই জাৰি কৰা হৈছে হাই এলাৰ্ট এয়া হৈছে দৃশ্যাংশ মন কৰক এনেকৈ সাইৰেন বজাই সতৰ্কবাণী দিয়া হৈছে প্ৰতিগৰাকী নৈপৰীয়া লোকলৈ এই জৰুৰী আহ্বান বিশেষকৈ সোৱণশিৰি পৰিয়াল লোকৰ কাৰণে এই আহ্বান জনোৱা হৈছে নিৰ্দেশনা দিয়া হৈছে কিয়নো সোৱণশিৰিৰ জলস্তৰ বৰ্তমান সময়ত বৃদ্ধি পাইছে এই দৃশ্যাংশ মন কৰক অত্যন্ত ভয়াৱহ ৰূপত পানী আহিছে পানীৰ ঢৌ আৰু পানীৰ সোঁতে বৰ্তমান উটুৱাই নিব পাৰে সকলো আপোনাৰ ঘৰ দুৱাৰ সকলো উঠি যাব পাৰে গতিকে আপুনি সতৰ্কতা অৱলম্বন কৰক সাইৰেন বজাই এলাৰ্ট দিয়া হৈছে এনেকৈ সাইৰেন বজাই সকলোকে সতৰ্কবাণী জনোৱা হৈছে গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক সাজু থাকক সোৱণশিৰি পৰিয়াৰ ৰাইজ সোৱণশিৰিত মহাপ্ৰলয়ৰ ঘণ্টা অস্বাভাৱিক ৰূপত উফন্দি উঠিছে নদীৰ বুকু সাইৰেন বজাই জাৰি কৰা হৈছে হাই এলাৰ্ট দৃশ্যাংশ এয়া হৈছে দৃশ্যাংশ এনেকৈ এতিয়া ধ্বংসস্তূপত বহু ঠাই বহু প্ৰান্তত এতিয়া ধ্বংসলীলা দেখিবলৈ পোৱা গৈছে চকুৰ সন্মুখতে ধ্বংসলীলাৰ বিভীষিকা সোৱণশিৰিত মহাপ্ৰলয়ৰ ঘণ্টা গতিকে সাজু থাকক সোৱণশিৰি পৰিয়াৰ ৰাইজ যিকোনো মুহূৰ্ততে আপোনাৰ সপোনৰ ঘৰখন উন্মত্ত জলৰাশিৰ গৰাহে গিলি পেলাব পাৰে ইয়া কোনো সাধাৰণ বান নহয় ইয়া হ'ব পাৰে ভয়ংকৰ ধ্বংসলীলা প্ৰকৃতিৰ কালৰূপ দেখিবলৈ পোৱা গৈছে বিগত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত সোৱণশিৰি নদীৰ বুকুত এতিয়া ৰুদ্ৰ ৰূপ পানীৰ অস্বাভাৱিক বৃদ্ধিয়ে হাহাকাৰ লগাইছে সমগ্ৰ অঞ্চলত ইয়াৰ মাজতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই খুলি দিছে আটাইকেইখন গেট তীব্ৰ বেগেৰে ধাৱমান হৈছে লাখ লাখ কিউচেক পানী গৰ্জন কৰি নামি অহা এই পানীয়ে এতিয়া কাঢ়ি নিব পাৰে সকলো পানীৰ ঢৌ মন কৰক নদীৰ বুকুত এতিয়া অহৰহ বাজি উঠিছে NHPCৰ বিপদসংকুল সাইৰেন এয়া হৈছে NHPCৰ বিপদসংকুল সাইৰেন আকাশ বতাহ কঁপাই তোলা এই সাইৰেনৰ শব্দই এতিয়া নদীপৰীয়া প্ৰতিগৰাকী লোকৰ বুকুত কঁপনি তুলিছে NHPCৰ সতৰ্কবাণী হাতত সঠিক কম সময় আছে নিৰাপদ স্থানলৈ খোজ লওক সোৱণশিৰিৰ বুকুত খহনীয়াৰ সৃষ্টি হ'ব পাৰে যিকোনো সময়তে পানীৰ তলত জাহ যাব পাৰে সমগ্ৰ অঞ্চল খহনীয়া আৰু
তীব্ৰ পানীৰ সোঁতে নিশ্চিহ্ন কৰিব পাৰে থেকেৰাগুৰি অঞ্চল, কাটৰি চাপৰি, থেকেৰাগুৰি, ঘুনাখুটি, খাবলু এইকেইটা অঞ্চলত বৰ্তমান সময়ত হাই এলাৰ্ট দিবলগীয়া হৈছে। জলমগ্ন হোৱাৰ দিশে খাবলুৰ বিস্তীৰ্ণ অঞ্চল, চাৰিওফালে কেৱল ঘুনাখুটিৰ চাৰিওফালে কেৱল পানী দেখিবলৈ পোৱা গৈছে। যদি আপুনি সোৱণশিৰিৰ কাষৰীয়া অঞ্চলত আছে তেন্তে 1 ছেকেণ্ডো পলম নকৰিব। নিজৰ জৰুৰী নথিপত্ৰ আৰু প্ৰয়োজনীয় সামগ্ৰী লৈ ওলাই আহক সুৰক্ষিত স্থানলৈ। আপোনাৰ অলপ আওকাণ আৰু অসতৰ্কতাই মাতি আনিব পাৰে চৰম বিপদ। অহা কেইটামান ঘণ্টা সমগ্ৰ নামনি সোৱণশিৰি অঞ্চলৰ বাবে অত্যন্ত স্পৰ্শকাতৰ হ'ব। এনেকৈ এতিয়া বিপদ সংকুলভাৱে সকলোৱে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। যিকোনো মুহূৰ্তত ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে, দৃশ্যাংশ অত্যন্ত ভয়াৱহ। দৃশ্যাংশ অত্যন্ত ভয়াৱহ, বিপদ সংকুলভাৱে আগবাঢ়িছে নৈৰ পানী। সোৱণশিৰিৰ বুকু বৰ্তমান উফন্দি উঠিছে, বিপদ সীমা অতিক্ৰম কৰিছে। যিকোনো মুহূৰ্তত আপোনাৰ ঘৰখন কাঢ়ি নিব পাৰে। গতিকে আপুনি দেৰি নকৰিব, প্ৰয়োজনীয় নথি, প্ৰয়োজনীয় সামগ্ৰী এতিয়াই লৈ নৈ কাষৰ পৰা আঁতৰি আহক। যিকোনো মুহূৰ্তত ভয়ংকৰ পৰিস্থিতি ল'ব পাৰে। ৰাজ্যৰ কেইবাটাও প্ৰান্তত বৰষুণ দি আছে, কিন্তু বিশেষকৈ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ ফলতে এতিয়া সোৱণশিৰি নৈৰ জলস্তৰ বৃদ্ধি পাইছে, যাৰ ফলশ্ৰুতিত এতিয়া দাঁতিকাষৰীয়া কেইবাখনো অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিব পাৰে।